জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে যোৱাকালি এটা কথা উল্লেখ কৰিছিল যে অভিযুক্তই জামিন পোৱাৰ ক্ষেত্ৰত খুব কঠিন হ'ব পৰৱৰ্তী সময়ত কাৰণ সময়মতে আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিছে আৰু 18/2025 নম্বৰ যিটো কেছৰ আজি চাৰ্জশ্বিট দাখিল কৰা হ'ব তাত তিনিটাকৈ বিএনএছ সংযুক্ত কৰা হৈছিলে 103 পিছত সংযোজন কৰা হ'লে বিএনএছটো মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ দাবী কৰিছিল যে এয়া হত্যাকাণ্ড তাৰ পিছত 103 হত্যাকাণ্ডৰ বিএনএছটো তাত সংযুক্ত কৰা হ'ল আৰু পূৰ্বতে 105 আৰু 106 যিটো কাপিপেল অৰ্থাৎ কোৱা হয় অনিচ্ছাকৃত হত্যাকাণ্ড 105 106ত কোৱা হৈছে যে কোনোবা এজন লোকক হত্যাত সহযোগিতা আগবঢ়োৱা বা ঠেলি গতিয়াই যাতে হত্যাৰ মাজলৈ যদি কোনো এজন লোকক পঠিওৱা হয় তেতিয়াহ'লে সেই ধৰণৰ বিএনএছ সংযুক্ত কৰা হয় গতিকে আটাইকেইটা বিএনএছে হৈছে হত্যাৰ সংলগ্ন হত্যাৰ সৈতে জড়িত থকা বিএনএছ গতিকে সেই ভিত্তিতেই এই যি চাৰি অভিযুক্ত প্ৰথম আমি যদি কওঁ সিদ্ধাৰ্থ শৰ্মা সেইদিনা ইয়ৰ্ট পাৰ্টিত উপস্থিত আছিলে অমৃতপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গ মূলত এই চাৰি অভিযুক্তৰ বিৰুদ্ধে আজি এই চাৰ্জশ্বিটত আটাইবোৰ তথ্য সন্নিবিষ্ট কৰি এছআইটিৰ দলে তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিব আৰু 19 যিটো কেছ আছিলে তাত জুবিন গাৰ্গৰ 2 পিএছৰ নাম আহিছে শ্যামকানু মহন্তৰ প্ৰসংগ উল্লেখ হ'ব তাত আৰু গতিকে এই গোটেইবোৰ বিষয়ত যদি আমি চাওঁ প্ৰায় 300তকৈও অধিক ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল তাৰ ভিতৰত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰো ভাষ্য এই চাৰ্জশ্বিটত সন্নিবিষ্ট থাকিব আৰু এটা বিশ্বস্ত সূত্ৰৰ পৰা আমি তথ্য লাভ কৰিছোঁ কেইবা হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বিটখন হ'লেও কিন্তু মূলত 150ৰ পৰা 200 পৃষ্ঠাৰ চাৰ্জশ্বিটহে কিন্তু আজি আনুষ্ঠানিকভাৱে এছআইটিৰ দলে আজি আদালতত দাখিল কৰিব